PPF দলৰ কথাটো আমি নকওঁ, ময়ো এৰি থৈ আছোঁ। যোৱা মানে 20 চনতে মই এৰি থৈ আছোঁ। তেখেতে মানে নিজা ব্যক্তিগত ৰাজ কৰি মানে কিবা চৰকাৰত থাকি কাৰো দ্বাৰা সি নচলে, নিজৰ মাত্ৰ মতলবত চলা নিচিনা এটা দল। তাৰ কাৰণে সকলো জ্ঞাত যিখিনি জ্ঞানী ব্যক্তিসকলে এটা মৰ্যাদা লৈ আসন লৈ দলত আহিছে আৰু দলৰ নেতৃত্ব হিচাপে EM আসন বা কোনোবা বিভিন্ন পথত মানে দায়িত্বত আছিলে। এতিয়া মই যিটো দেখিলোঁ প্ৰায়ভাগ হাগ্ৰামাক এৰি চলিছে। যেনেকা মানে আপোনালোকে গম পায় বৰ্তমানৰ আমাৰ অসমৰ মানে অধ্যক্ষ স্পীকাৰ তেখেততো BPF এৰি আহিছে। তেখেতো BPFতে আছিলে, ইমানুৱেল মছাহাৰী। তেখেতসকলৰ নিচিনা মানে বাগা নেতাবিলাক এৰিছে। তাৰপিছত আৰু দুদিনমান আগতে আপোনালোকে গমেই পালে এই যে আমাৰ বাই ইলেকশ্যন, তাৰ আগত আমাৰ শ্ৰদ্ধাৰ মন্ত্ৰী এক্স মন্ত্ৰী মাননীয় চন্দন ব্ৰহ্ম ছাৰ, তেখেততো এজন BPFৰে শক্তিশালী নেতা, চুক্তিৰ মানে হাগ্ৰামাৰ লগত চুক্তিত মানে যোগদান থকা মানুহ ব্যক্তি হিচাপে তেখেতৰ নিচিনা মানুহে হাগ্ৰামা এৰি অহাটো সহজ কথা নহয়। নিশ্চয় কিবা এটা তেখেতসকলক কৰা খোৱানি হৈছে, বিভ্ৰান্তি ঘটিছে দলৰ ভিতৰত। এতিয়া যিটো দেখা পাইছে সিহঁতৰ দলৰ ভিতৰত যিটো স্থিতি এইটো নাইকিয়া হৈ যাব, ধ্বংস হৈ যাব যেন দেখা পাইছোঁ। যিটো এই বৰ্তমান আৰু নতুনকৈ এটা খবৰ আহিছে, যিটো মানে ডেপুটি চিফ খাম্পা বৰগাৰী, তেখেততো চুক্তিৰে মালিক, PTC চুক্তিৰ হাগ্ৰামাৰে মেইন মানুহ আছিল। এই নিচিনা মানুহ নেতাসকলে যিহেতু ওলাই আহিছে, হাগ্ৰামাৰ যিটো লিডাৰশ্বিপ ইয়াৰ ক্ষেত্ৰত নিশ্চয় মানে বেয়া এটা কিবা হৈছে। মানে সেই হিচাপে তেখেতসকলে আঁতৰি আহি আমাৰ দলৰ প্ৰতি আকৃষ্ট হৈ আৰু দলৰ নেম আৰু নীতিবিলাক ভাল পাইছে, কামৰ উন্নতি দেখা পাইছে নিশ্চয়। তাৰ কাৰণে আমাৰ দললৈ ধাউতি হৈছে। মই তাৰ কাৰণে চন্দন ব্ৰহ্ম ছাৰক মই এজন সদস্য হৈ পাৰ্টীৰ সদস্য বা সমষ্টিৰ সদস্য মই আদৰিছোঁ, তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু নতুনকৈ খবৰ আহিছে মানে পূৰা আৰু গৰা খহনীয়া BPFৰ মানে মাননীয় বাগা নেতা বুলি ক'ব লাগিব। এসময়ৰ তেখেতো ex-CM শ্ৰদ্ধাৰ হিতেশ বসুমতাৰী MLA আছিল তেখেতে, হিচাপে তেখেতো মানে আমাৰ দললৈ আহিছে হিচাপে মানে আমাৰ দলতে জইন হ'ব বুলি আমি শুনিছোঁ। সেনেকুৱা নেতাবিলাক যিহেতু আহিছে এক সময়ত যায়, নিশ্চয় দৃঢ়তাৰে কৈছোঁ BPF দল ছন্ন ভিন্ন হ'ব। সেই হিচাপে আমাৰ সমষ্টিটো বিভিন্ন মানে নেতাবিলাকে দায়িত্ব থকা BPF দলৰ দায়িত্ব থকা ব্যক্তিসকলে জইনিঙৰ কথা পাতি আছে, আমাৰ লগত আলোচনা হৈছে। কমেও হ'লেও 600-700 বা 1000ও হৈ যাব পাৰে এই দুদিনত যিটো আমাৰ লগত মানে লিংক হৈছে হিচাপে আমি আদৰিছোঁ। যিহেতু আগৰ যিটো BTC বৰ্তমান যিহেতু এক্সটেনশ্যনো হ'ল গহপুৰলৈকে আৰু মানে 54টা মানে সমষ্টি হ'বলৈ গৈ আছে বুলি আমি গম পাইছোঁ। সেই হিচাপে নিশ্চয় BTRটো মানে এৰিয়াটো আমাৰ বহল হৈছে। সমষ্টিত মানে বিধানসভা সমষ্টিও আৰু 3টাকৈ বাঢ়িলে 15টা হ'ল, জিলাও বাঢ়িছে হিচাপে BTCত BTRত কাম হোৱা নাই বুলি হাগ্ৰামাই ক'ব বিচাৰে। এনেই মানে মুখৰে ক'ব খোজে, কিন্তু তেখেতে স্বীকাৰ কৰিব নোখোজে, নিজৰো এনেই মানে কথাত কয়। আগতো সেইখিনি কাম কৰিব পাৰিলে হয়। হিচাপে হাগ্ৰামাৰ নেতৃত্বটো ৰাইজে বিচৰা নাই, এতিয়া দলে এৰিছে। অহাকালি যিহেতু খাম্পা বৰগয়াৰী আপোনালোকৰ দলত যোগদান কৰিব, কি ক'ব? মই আদৰিছোঁ তেখেতক, মানে আমাৰ দলত আহি যিহেতু আমাৰ শক্তিটো বাঢ়িব। তেখেতসকলৰ নিচিনা যিহেতু চুক্তিৰ মালিক আছিলে এসময়ৰো হিচাপে BTCৰ যিখিনি কথা, BTRৰ যিখিনি কথা, চুক্তিৰ কথা, তেখেতসকলে দফাৰ কথাবিলাক বুজি পায়, কি হ'ব গৈছে কি হ'ব যোৱা নাই। তাৰ কাৰণে তেখেতসকলে সহযোগ কৰিবলৈ আহিছে। মই দৃঢ়তাৰে তেখেতসকলক আদৰিছোঁ। ধন্যবাদ। रायजो राजाफोरनि थाखाय मोनसे फोसावथाय। क'क्राझारनि गौरां दैसानि रुगुङाव गोदानै खुलिदों रेजर्ट। 29 लेन्डमार्क मुंनि गोदानै रेजर्टखौ दायो बेखेवबाय। रायजो राजाफ्रा खम बेसेननि गेजेरावनो 29 लेन्डमार्क रेजर्टआव रंजानो हागोन। बे रेजर्टआव बार्थडे पार्टी, वेडिं एनिभार्सारि पार्टी बायदि बायदि रंजानायनि खाबुखौ मोननो हागोन। बे रेजर्टआव नोंथांमोना आलादा आलादा साखोन सिखोन जिरायग्रानि खथा, एसिनि खाबुखौबो मोनफानो हाबावगोन।
जुदि सोरबाफोर सुबुंफ्रा 29 लेन्डमार्क रेजर्टआव रंजानो गोसोब्ला नैबे मबाइल नाम्बार 9954347173 एबा 9706884239 आव थोंजोङै फोनांजाब खालामनो हागोन।